ভোটৰ তালিকাত মোৰো নাম কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ। ইয়াৰ আগতে 1989 চনৰ 18 অক্টোবৰ তাৰিখে 35 বছৰৰ আগতে কলিয়াবৰ সাব ডিভিজন ঘোষণা হৈছিলে আৰু আজি 35 বছৰৰ পিছত পুনৰ 2024 চনৰ আজি 4 অক্টোবৰ তাৰিখে আমাৰ এই কলিয়াবৰ জিলা সমজিলালৈ উন্নীত হ'ল। কলিয়াবৰ মহকুমা সমজিলালৈ উন্নীত হ'ল। এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব আৰু প্ৰায়খিনি বিভাগ এই একেটা গৃহতে ইয়াত তেখেতসকলৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছে। আমিও ভাবিছোঁ যে বৰ্তমান যিটো মহকুমাধিপতিৰ কাৰ্যালয় আছিল সমজিলালৈ উন্নীত হোৱাৰ লগে লগে এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটাই এতিয়া যিবিলাক বিভাগ ভাড়াঘৰত আছে সেই আটাইখিনি বিভাগ ইয়ালৈ লৈ আহি আৰু যিবিলাক বিভাগ এতিয়াও জিলাৰ পৰা ইয়ালৈ হস্তান্তৰ হোৱা নাই সেইবিলাক বিভাগ হস্তান্তৰ কৰি ইয়াত সকলো বিভাগৰ কাম কাজ যাতে ইয়াৰ পৰা উপলব্ধ হয় এই ব্যৱস্থাটো হয়তো অতি সোনকালে আমি কৰিব পাৰিম। গতিকে আজিৰ দিনটো কলিয়াবৰবাসী ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ। আপুনিও সাক্ষী হৈ থাকিল আজি অধিৱেশনত, মনৰ অনুভৱটো কেনেকুৱা? আজি অনুভৱ আছিল প্ৰকৃততে আমাৰ মনত ইচ্ছা আছিল কলিয়াবৰক এদিন জিলা কৰা, কিন্তু জিলা পৰ্যায়ৰে সমজিলালৈ উন্নীত হৈছে। আমি ইয়াতে সন্তুষ্টি লাভ কৰিছোঁ, কাৰণ কলিয়াবৰৰ যদি আমি কুঠৰি বাগৰিৰ পৰা ধৰোঁ তেতিয়াহ'লে প্ৰায় 70-80 কিলোমিটাৰ গৈহে জিলাৰ উপায়ুক্ত কাৰ্যালয় পায়। গতিকে ইমান দূৰত্বত সকলো ৰাইজৰ বহু অসুবিধা হয় আৰু কলিয়াবৰ সমজিলাৰ যিটো স্থান সেইটো কলিয়াবৰৰ মধ্যস্থলত সকলো ফালৰ পৰা আহি সকলোৱে এই স্থানলৈ আহাৰ যোগাযোগ ব্যৱস্থাকে ধৰি সকলোখিনি আছে। ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব। আজি কলিয়াবৰত যি মহকুমা আছিলে ইয়াক সমজিলালৈ উন্নীত কৰিলে। প্ৰশাসনক জনগণৰ ওচৰলৈ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত আমি ভাবোঁ যে এই পদক্ষেপে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আৰু যিহেতু নগাঁও জিলাখনৰ পৰা মহকুমা হিচাপে 79 চনতে ই গঠন হৈছিল কলিয়াবৰ মহকুমা, আজি সি সমজিলালৈ উন্নীত হ'ল। আমি ভাবোঁ প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ নীতিৰ জৰিয়তে জনগণক সুস্থ আৰু সবল সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই পদক্ষেপে নিশ্চয় বিশেষ অৰিহণা আগবঢ়াব। দিনটো কলিয়াবৰৰ কাৰণে বৰ এটা ঐতিহাসিক দিন। আজিৰ এই 4 অক্টোবৰ 2024 এই তাৰিখটো অসমৰ ইতিহাসত আমাৰ সোণালী আখৰেৰে জিলিকি ৰ'ব, কাৰণ আজি আমাক সমজিলা হিচাপে কলিয়াবৰ ঘোষণা কৰিছে। তাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, লগতে চৰকাৰখনক ধন্যবাদ জনাইছোঁ আৰু লগতে এইকাৰণেও ধন্যবাদ জনাইছোঁ যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতিৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কলিয়াবৰৰ সমজিলা ঘোষণা কৰাৰ কাৰণে কলিয়াবৰৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আৰু কলিয়াবৰীয়া ৰাইজৰ সুবিধাৰ হকে যিখিনি চিন্তা চৰ্চা কৰে তাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু এনে এটা সোণালী ক্ষণত আজি ইয়াত উপস্থিত থাকিবলৈ পাই নিজকে মই এজন কলিয়াবৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।